জয় জয়তে সমূহ দৰ্শক মণ্ডলীকে ধন্যবাদ নিদিলেও ধন্যাৰ পাত দিম বুলি এটা নতুন ভিডিঅ' আপলোড কৰি আছোঁ। আৰু আমাৰ জুনু দাস কলিতাৰ দোকানত মই একদম মতিহাৰি কৰি বহি আছোঁ। আৰু তেওঁৰ দোকানৰ পৰা মই এটা দুৰ্গন্ধৰ বটল কিনিছিলোঁ, যিটো তাৰমানে মোৰ গাত দিয়াৰ পিছত মানুহগিলা ভেনা মাখি পৰা দি বাপই ইমান ধুনীয়া গন্ধাইছে। মই বোলো মোক ফাঁচি বাজাৰ দুৰ্গন্ধ গন্ধাইছি না। তাৰপিছত গাড়ীত সকলো মানুহে হাঁহে, নহয় নতুন বছৰত যিহেতু দুৰ্গন্ধ চিটাই লৈছোঁ গাত, গতিকে বহুত ভাল পাব লাগে। আৰু এই সুগন্ধ এই দুৰ্গন্ধই সকলোকে যেন দীৰ্ঘায়ু কৰে। আৰু তাৰে হেৰিতে ৰাতি আহি অফিচৰ পৰা আহি মই জুনু কলিতা দাসৰ দোকানত এই ভিডিঅ'টো, একো নহয় হ'লেও কলিতা মানুহ। আৰু এই নাৰুৱা চাকৰ বৰ্তমান অৱস্থা ভালে চলছে, পূবত দেখি দোকানকেইখন নিশ্চয় বন্ধই হ'ল। বাৰু যিয়ে নহওক, একদম ঠাণ্ডাও একেবাৰে কাশ্মীৰৰ হিমাচলত ঠাণ্ডাৰ নিচিনা হৈছে। গতিকে এই ঠাণ্ডাত মই এটি ভিডিঅ' আপলোড কৰি সমূহ দৰ্শকক দৰ্শনৰ কাৰণে এৰি দিছোঁ। ধন্যবাদ। কোনেও যেন মুৰ্দাবাদ নিদিয়ে, ধন্যবাদ দিয়ক।